নমস্কাৰ। শৰাইঘাটৰ যুদ্ধ বিষয়ে আমি কম বেছি পৰিমাণে সকলোৱে জানো, কিন্তু তাৰ আগে আগে আন এখন যুদ্ধ আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল, যিখন যুদ্ধ অসমীয়াৰ ইতিহাসৰ পাতত কলা অধ্যায় হিচাপে বা ৰক্তক্ষয়ী ৰণ হিচাপে সদায় লিপিবদ্ধ হৈ আছে। যিখন যুদ্ধত অসমীয়া সেনাই প্ৰায় 10,000 সৈন্যক একেদিনাই হেৰুৱাবলগীয়া হৈছিল। সেইখন যুদ্ধই হৈছে 1669 খ্ৰীষ্টাব্দৰ 5 আগষ্ট তাৰিখে সংঘটিত হোৱা আলাবৈ ৰণ। এই আলাবৈ ৰণত অসমীয়া সেনাই যি সাহস আৰু বলিদান দিছিল, সেয়া ট্ৰাফেলগাৰ যুদ্ধৰ দৰে সদায়ে অসমীয়া ইতিহাসৰ পাতত লিপিবদ্ধ হৈ থাকিব, সদায়ে আমাক মনত পেলাই থাকিব। যদি আলাবৈ ৰণখন সংঘটিত নহ'লহেঁতেন, তেতিয়াহ'লে হয়তো শৰাইঘাটৰ ৰণেও অন্য এটা দিশে গতি কৰিলেহেঁতেন। কাৰণ আলাবৈ ৰণৰ যি বলিদান সৈন্যসকলে দিছিল, সেই বলিদানেই আহোম সৈন্যক সাহস দিছিল, প্ৰেৰণা দিছিল পৰৱৰ্তী সময়ত হোৱা শৰাইঘাটৰ ৰণত অৱতীৰ্ণ হ'বলৈ। আচলতে আলাবৈ ৰণখন ভুলবশতঃ হোৱা এখন ৰণ আছিল। যেতিয়া ৰামসিংহই সৈন্যবাহিনী লৈ অসমত থিতাপি লৈছিল, আলাবৈ পাহাৰৰ উচ্চাংশত থিতাপি লৈছিল, তেতিয়া মোগল আৰু আহোমৰ মাজত সৰু সুৰাকৈ যুদ্ধ লাগি আছিল, লগতে তৰ্কযুদ্ধ হৈ আছিল, প্ৰত্যাহ্বান জনাইছিল। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহক ৰামসিংহই জোকাৰি আছিল, সেয়েহে ৰামসিংহক এসেকাৰ দিবৰ কাৰণে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই প্ৰধান সেনাপতি লাচিত বৰফুকনক নিৰ্দেশ দিছিল যে এখন নিৰ্ণায়ক যুদ্ধ হওক আৰু মোগলক অসমৰ পৰা খেদি দিয়া হওক। কিন্তু প্ৰধান সেনাপতি লাচিত বৰফুকনে যুদ্ধ কৰিব বিচৰা নাছিল সেই সময়ত, কাৰণ আহোম সৈন্যৰ প্ৰস্তুতি শেষ হোৱা নাছিল। আনহাতে ৰামসিংহৰ সৈন্যবাহিনী যি ঠাইত থিতাপি লৈ আছে, সেই ঠাইত পৰা আহোম সৈন্যই যুদ্ধ কৰাটো সম্ভৱ নাছিল, অৰ্থাৎ অসুবিধা আছিল বহুখিনি। আৰু সেইখন ৰণ হ'লে আহোম সৈন্য যে হাৰিব, সেই কথা লাচিত বৰফুকনে ভালদৰে বুজি উঠিছিল। কিন্তু স্বৰ্গদেউ চক্ৰধ্বজ সিংহই কাৰা নিৰ্দেশ দিছিল যে এখন নিৰ্ণায়ক ৰণ হওক আৰু মোগলক খেদিব লাগে। আৰু স্বৰ্গদেউ আদেশ মতে প্ৰধান সেনাপতি লাচিত বৰফুকনে আলাবৈ ৰণত অৱতীৰ্ণ হৈছিল। সেয়েহে আলাবৈ ৰণত আহোম সৈন্যই প্ৰায় 10,000 সৈন্যক একেদিনাই হেৰুৱাবলগীয়া হৈছিল। এই ৰণখনৰ পিছত লাচিত বৰফুকন হতাশ হৈছিল, যুদ্ধৰ প্ৰতি অনীহা আহিছিল। কিন্তু মহামতী আতন বুঢ়াগোহাঁই পৰামৰ্শ দিছিল বা প্ৰেৰণা দিছিল, যে কৈছিল যে বাৰীৰ ভিতৰত এটা পুখুৰী সিঁচিলেও 8-10 জন লোকক শিঙি মাছে বিন্ধে, তেনেস্থলত এখন যুদ্ধত 10-12 হাজাৰ লোক মৰাটো কোনো ডাঙৰ কথা নহয়। আৰু সেই কথাখিনিয়ে লাচিত বৰফুকনক প্ৰেৰণা যোগাইছিল, পৰৱৰ্তী সময়ত শৰাইঘাটৰ যুদ্ধত অৱতীৰ্ণ হ'বলৈ সাহস যোগাইছিল। আৰু শৰাইঘাটৰ যুদ্ধখনেই আহোম আৰু মোগলৰ মাজত এখন নিৰ্ণায়ক যুদ্ধ হৈছিল। আহোমে মোগল সেনাক খেদি নি মানাহ নদী ইপাৰ কৰি থৈ আহিছিল। এয়াই হৈছে আলাবৈ ৰণৰ তাৎপৰ্য। আজি 5 আগষ্ট, গতিকে আমি আলাবৈ ৰণত প্ৰাণ আহুতি দিয়া প্ৰতিজন সৈনিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ।